Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 6.2 কুৱেশ্যন নম্বৰ 5 ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 5ত কি দিছে চাওঁ আহা। 5ত কৈছে যে DE is parallel to OQ আৰু DF is parallel to OR so that EF is parallel to QR। ঠিক আছে, চ' যিখিনি দিয়া আছে কথা সেইখিনি মই গিভেনত লিখিলোঁ। ঠিক আছে, আমাক কি দিছে, আমাক কৈছে যে DE পেৰেলেল আছে কাৰ লগত, OQ লগত, অ'কে, আৰু কি দিছে, আৰু কৈছে যে আমাক DF পেৰেলেল আছে কাৰ লগত, OR লগত। ঠিক আছে, ইমানকেইটা দি কেনে আমাক দেখাব কৈছে, আমাক প্ৰুফ কৰিব কৈছে। টু প্ৰুফ বুলি লিখি ল'ম মই, যিটো প্ৰুফ কৰিব কৈছে। কি প্ৰুফ কৰিব কৈছে, আমাক প্ৰুফ কৰিব কৈছে যে EF যোনটা লাইন ছেগমেণ্ট হয় ডেট ইজ পেৰেলেল টু QR। অ'কে অ'কে, ফিগাৰটো কোনটো হয়, ফিগাৰটো 6.22, 6.22 কোনটো, এইটো তলৰটো। অ'কে, ফিগাৰটো মই ইয়াত বনাই লৈছোঁ। ঠিক আছে, এনেকৈ ট্ৰাইংগল এটা আছে, ট্ৰাইংগল আছে, ইয়াত লিখা হৈছে P, ইয়াত লিখা হৈছে Q, এইটো ভাৰ্টিচত লিখা হৈছে R। অ'কে, দেন এনেকুৱাকৈ মাজত লাইন এটা আছে, লাইন, দেন ইয়াত লিখা হৈছে O বুলি কেনে। অ'কে, দেখি পাইছা, দেন আকৌ ইয়াত লাইনডাল পাৰি দিছে, এনেকৈ লাইন ছেগমেণ্টডাল বনাইছে, আৰু ইয়াত লিখিছে E, ইয়াত লিখিছে F। অ'কে, আকৌ এনেকৈ লাইন ছেগমেণ্ট আহিছে, এনেকৈ লাইন ছেগমেণ্ট আহি কেনে ইয়াত লিখিছে D। ঠিক আছে, বুজি পাইছে ডায়েগ্ৰামটো? অ'কে, ঠিক আছে, লেটছ প্ৰুফ। আমাক ইয়াত কনষ্ট্ৰাকশ্যন একো কৰিব দৰকাৰ নাই, আমি চিধা প্ৰুফ কৰিব পাৰিম। অ'কে, কেনেকৈ প্ৰুফ কৰিম, BPD থিয়ৰম লগাম প্ৰথমতে। চোৱা, তোমালোকে এইফালৰ ভাগৰ ট্ৰাইংগলটোত চোৱা, এইটো POQ ট্ৰাইংগলটোত চোৱা, ইয়াত তোমাক দিয়া হৈছে নহয় এইটো DE পেৰেলেল টু OQ বুলি কেনে। তো DE কোনডাল হয়, DE হয় তোমাৰ এইডাল, DE এডাল হয়, আৰু OQ কোনডাল, OQ হয় তোমাৰ এইডাল। তো ইয়াত মই কেনেকৈ লিখিব পাৰিম ৰেচিঅ'কেইটা, মই এইটো PE বাই EQ PD বাই DO বুলি কেনে লিখিব পাৰিম, হয়নে? তো মই সেইটো লিখিছোঁ, ইন ট্ৰাইংগল POQ, ইয়াত মই কি পাইছোঁ, ইয়াত মই DE লাইনডাল পেৰেলেল পাইছোঁ OQ লগত। ঠিক আছে, সেইটো মোক দিয়া আছে। চ' মই বেছিক প্ৰপ'ৰ্চনেল থিয়ৰম দি কেনে কি লিখিব পাৰিম, ছাইড ছাইডৰ ৰেচিঅ'কেইটা ইকুৱেল লিখিব পাৰিম, PE বাই EQ ইকুৱেল টু PD বাই DO বুলি কেনে লিখিব পাৰিম। ঠিক আছে, কেনে গম পালোঁ, বাই বেছিক প্ৰপ'ৰ্চনেলিটি থিয়ৰম দি কেনে। এই থিয়ৰমটো মই প্ৰুফ কৰাই থৈছোঁ, তোমালোকে ভিডিঅ'টো চাই ল'বা। ঠিক আছে, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, যদি নাই চোৱা চাই ল'বা, আৰু পিন কমেণ্টটো দি দিম, তোমালোকে চাই ল'বা। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট থিয়ৰম, গোটেইকেইটা কুৱেশ্যনতে একেকেইটা থিয়ৰম ইউজ হৈছে, দুটাই আছে 6.1 6.2 থিয়ৰমকেইটা তোমালোকে চাই ল'বা, নহ'লে কুৱেশ্যনছখিনি বুজি নাপাবা। ঠিক আছে, ইন ট্ৰাইংগল, আমি ৰাইট ছাইডৰ ফালে ট্ৰাইংগল ল'ম এতিয়া, POR ট্ৰাইংগল ল'ম। তাত কি কি পেৰেলেল আছে, তাত তোমাক DF পেৰেলেল দিয়া আছে OR লগত। ঠিক আছে, এইটো DF টো পেৰেলেল দিয়া আছে OR লগত। অ'কে, ইয়াত আমি লিখি ল'ম DF পেৰেলেল টু OR বুলি কেনে। ইয়াত আমাক কি দিছে, DF পেৰেলেল টু OR লগত পেৰেলেল দিছে। চ' বাই বেছিক প্ৰপ'ৰ্চনেল থিয়ৰম মই কি লিখিব পাৰিম, ছেইম এইফালে ছাইড ছাইড লিখিছিলোঁ, PF বাই FR BPT2, PF বাই FR ইকুৱেল টু কি লিখিব পাৰোঁ, PD বাই DO বুলি কিনে। ঠিক আছে, যোনে BPT2 বেছিক প্ৰপ'ৰ্চনেল থিয়ৰমটো ভালকৈ বুজি পাইছে তাহাঁতৰ কাৰণে এইকেইটা কুৱেশ্যন একদম পানী পানী, আৰু যোনে BPT থিয়ৰমকেইটা চাই লোৱা নাই, অকলে কুৱেশ্যনছকেইটা যদি কৰিবলৈ আহিছা থিয়ৰমকেইটা ভালকৈ বুজি নোলোৱাকৈ, থিয়ৰমকেইটা কনফিউজন বুজি নোলোৱাকৈ, তেন্তে তোমালোকৰ গোটেইকেইটা কুৱেশ্যন বহুত বেছি ডিফিকাল্ট হ'ব। ঠিক আছে, ক'ৰ পৰা কি হৈ আছে একো বুজি নাপাবা, মানে একদম হাৰ্ড হৈ গৈ থাকিব। চ' তোমালোকে থিয়ৰমকেইটা আগতে ভালকৈ চাই লোৱা। ঠিক আছে, ভিডিঅ'ত মই পষ্ট কৰি থৈছোঁ, তোমালোকে ভিডিঅ'টো চাই লোৱা যদি নাই চোৱা, আৰু যোনে চাইছা তাৰ কাৰণে একেবাৰে ইজি আৰু। অ'কে, আচ্ছা, এতিয়া চোৱা, আমি এই দুটা যে বনাই দিলোঁ ইকুৱেশ্যনটো, তাত আমি কমন কি পাইছোঁ, এই ৰাইট হেণ্ড পাৰ্টটো চোৱা, এইটো PD বাই DO আছে ৰাইট হেণ্ড ছাইডে, এইটো তোমাৰ PD বাই DO আছে, হয়নে? তো আমাৰ ৰাইট হেণ্ড ছাইড পাৰ্টকেইটা ছেইম হ'লে আমি লেফ্ট হেণ্ড ছাইড পাৰ্টকেইটাও একেই বুলি লিখিব পাৰোঁ, এই লেফ্ট হেণ্ড ছাইড পাৰ্টকেইটাও একেই বুলি লিখি দিওঁ। ইকুৱেশ্যনত কি আছে মোৰ, লেফ্ট হেণ্ড ছাইডত PE বাই EQ বুলি কিনে আছে, আৰু ইকুৱেশ্যন নাম্বাৰ 2 লেফ্ট হেণ্ড ছাইডত কি আছে, PF বাই FR বুলি কিনে আছে। আচ্ছা, এতিয়া আকৌ একেই বেছিক প্ৰপ'ৰ্চনেল থিয়ৰমে লাগি যাব। তোমালোকৰ চোৱা, এই ট্ৰাইংগলটো যোনটো মই আকৌ এবাৰ বনাই দেখাইছোঁ মানে সৰুকৈ চিম্পলকৈ, ইয়াত এনেকৈ আছিলেতো PQR এনেকৈ আছিলেতো, আৰু ইয়াত তোমাৰ লাইন আছে EF। আমি চোৱা ৰিজাল্টটো কি পালোঁ, ৰিজাল্টটো এইটো PE বাই EQ পালোঁ, এইটো PE বাই EQ ইকুৱেলছ টু এফালে পালোঁ PF বাই
এফ আৰ। তো এই ৰিজাল্টটো কেতিয়া পাওঁ? যেতিয়া এই লাইনডাল পেৰেল হয় তেতিয়াহে ৰিজাল্টটো পাওঁ, হয় নাই? লাইনডাল পেৰেল হ'লে আমি এই চাইডৰ সৈতে ইকুৱেল লিখিব পাৰোঁ। এই বস্তুটো আমি ক'ত শিকিছোঁ? কনভাৰ্ছ অফ BP থিয়ৰাম, থিয়ৰাম 6.2। সেইকাৰণে মই কৈ আছোঁ থিয়ৰামকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় বুলি কেনে, হয় নাই? চ' এইটো ৰিজাল্ট আমি পাওঁ যদি এই লাইনকেইডাল যদি পেৰেল হ'ব, EF পেৰেল টু QR হ'ব, ঠিক আছে? এই ৰিজাল্টটো আমি থিয়ৰাম 6.2 প্ৰুফ কৰিছোঁ, আৰু সেই থিয়ৰামটোৰ নাম কি আছিলে? কনভাৰ্ছ অফ বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰাম, ঠিক আছে? বুজি পালা? এইটো বনাব দৰকাৰ নাই, এইটো মই এনেই বুজাবৰ কাৰণে বনাইছিলোঁ। অ'কে, দেখিছে অকল থিয়ৰামকেইটা ইউজ হৈছে। থিয়ৰামকেইটা জানিলে মানে একদম চিম্পল কথা, আৰু মানে একো হেৰি কৰিবলৈ নাই, একেবাৰে ইজি কুৱেশ্যন এইকেইটা। থিয়ৰামকেইটা কিন্তু কৰি ল'ব লাগিব, ঠিক আছে? আই হোপ মই কুৱেশ্যনটো কেনেকৈ কৰিব লাগিব ভালদৰে বুজাই দিব পাৰিলোঁ। তোমালোকে প্ৰেক্টিছ কৰি ল'বা, নোট কৰি লোৱা, দেন প্ৰেক্টিছ কৰিবা 2বাৰ 3বাৰ। আৰু থিয়ৰামকেইটা চোৱা, মই বাৰে বাৰে কৈ আছোঁ থিয়ৰামকেইটা চোৱা, থিয়ৰামকেইটাৰ পৰাই গোটেইখিনি বনি যাব। মানে এইখিনি ফৰ্মুলা হয়, আৰু সেইটো নাজানিলে তুমি এইকেইটা কৰিব নোৱাৰি, লাভ নাই মানে অকল এইকেইটা প্ৰেক্টিছ কৰি কিনে। অ'কে, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি চাই ভাল লাগিলে, কেনেকৈ কুৱেশ্যনটো কৰিব লাগিব বুজি পালা, দেন লাইক এটা কৰি দিবা আৰু কমেণ্ট কৰিবা, আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিবা। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।